নগাঁৱৰ বৰঘাটত ডাম্পাৰৰ খুন্দাত মৃত্যু হৈছে দম্পতীৰ চিকিৎসালয়ত মৃত্যুৰে যুঁজিছে 6 মহীয়া কণমানি সন্তানে বৰঘাট বাইপাছত শনিবাৰে সংঘটিত হৈছিল এক ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে প্ৰাণ গৈছিল কবিতা ইংটিপি নামৰ এগৰাকী মহিলাৰ শনিবাৰে সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল আহত পিতৃ আৰু সন্তানক দেওবাৰে পুৱা শেষ নিশ্বাস ত্যাগ কৰিলে মাইৰাম সিংনাৰে মৃত দম্পতীৰ আছিল দুটি সন্তান নগাঁৱৰ হোষ্টেলত থকা ডাঙৰ সন্তানৰ খবৰ কৰিবলৈ আহিছিল এই পৰিয়ালটো কাৰ্বি আংলঙৰ পৰা ঘৰলৈ উভতি যোৱাৰ পথতেই ডাম্পাৰে মহতিয়াই লৈ যায় এই পৰিয়ালটোক দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখনৰ নাছিল বৈধ নথিপত্ৰ গাড়ীখনৰ পঞ্জীয়নৰ ম্যাদ উকলি গৈছিল কেতিয়াবাই ডাম্পাৰখনৰ গৰাকী জেহেৰুল ইছলামে অবৈধভাৱে সৰবৰাহ কৰিছিল শিল আৰু বালি দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰিলে ডাম্পাৰখনৰ চালকজনে পূৰ্বেও জেহেৰুল ইছলামৰ ডাম্পাৰে সংঘটিত কৰিছিল কেইবাটাও পথ দুৰ্ঘটনা আমাৰ সৈতে নগাঁৱৰ পৰা নীলোৎপল বৰা আছে নীলোৎপল বৰা আপোনাক জনাইছো এটা শুকাব পথ দুৰ্ঘটনা তাত আপুনি উপস্থিত আছে পিতৃ মাতৃৰ মৃত্যু হৈছে আৰু হস্পিটেলত কণমানি 6 মহীয়াটি সন্তানে তেওঁ মৃত্যুৰে যুঁজি আছে সবিশেষ তথ্য আমাক জনাব নীলোৎপল বৰা নিশ্চয় সৌৰভ অতি এক মৰ্মান্তিক ঘটনা নগাঁৱত সংঘটিত হৈছে যিটো ঘটনাত এটি পৰিয়াল সম্পূৰ্ণভাৱে নিঃশেষ হৈ গৈছে মই পুনৰ কৈছো যে মাইৰাম সিংনাৰ ইতিমধ্যে আজি পুৱাৰ মৃত্যু হৈছে তেওঁৰ পত্নী কবিতা ইংটেপি হিতাতে নিহত হৈছিলে সমহীয়া যিটো সন্তান আছে সেই সন্তানটো এতিয়াও নগাঁও চিকিৎসা মহাবিদ্যালয়ত মৃত্যুৰে যুঁজি আছে তেওঁলোকৰ এটি পুত্ৰৰ খবৰ ল'বলৈ আহিছিলে নগাঁৱৰ ৰাঙলুত থকা যি ইয়াত অধ্যয়ন কৰিছিলে তেওঁ পুত্ৰৰ খবৰ ল'বলৈ আহিছিলে আৰু এই ঘটনা সংঘটিত কৰা যিখন ডাম্পাৰ আছে সেইখন ডাম্পাৰ মই দেখুৱাইছো এইখন যিখন ডাম্পাৰ AS31 যিখন ডাম্পাৰ হৈছে এই AS31 C1250 এই নম্বৰ এই ডাম্পাৰখনেই এই দুৰ্ঘটনা সংঘটিত কৰিছিলে দুৰ্ঘটনা সংঘটিত কৰাৰ পিছতে চালকে পলায়ন কৰিছিলে মই পুনৰ কৈছো যে এই দুৰ্ঘটনাটোৰ ফলত এতিয়া দুগৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে এটি পৰিয়াল সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছে যিটো পৰিয়াল মাইৰাম সিংনাৰ এগৰাকী কৃষক আছিলে এগৰাকী জনজাতীয় কাৰ্বি লোক তেওঁ নগাঁৱলৈ আহিছিলে পুত্ৰৰ খবৰ ল'বলৈ আৰু তেওঁৰ যি বাইকত যি অধিক স্পীডত অহা ডাম্পাৰ মই পুনৰ কৈছো যে ডাম্পাৰৰ স্পীড নিয়ন্ত্ৰণৰ কথা কোৱা হয় কিন্তু ডাম্পাৰৰ যি যথেষ্ট তীব্ৰ বেগত আছিলে খুন্দিয়াই পেলাই তাৰ পৰা পলায়ন কৰিছিলে আজি এতিয়ালৈকে চালকৰ সন্ধান নাই যিগৰাকী মালিক জেহেৰুল ইছলাম তেওঁ বিভিন্ন ধৰণৰ যি অবৈধভাৱে শিল বালি কঢ়িয়াৰ অভিযোগ আছে সেইগৰাকী বৰ্তমানলৈ কোনো ধৰণৰ খবৰ নাই কিন্তু এই পৰিয়ালটো সম্পূৰ্ণভাৱে ধ্বংস হৈ গ'ল মোৰ লগত কাৰ্বি ছাত্ৰ সন্থাৰ প্ৰতিনিধি আছে মই আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম আপোনালোকৰ কাৰ্বি আংলঙৰ ৰংমংৱে হয় আপোনালোকৰ যিগৰাকী মাইৰাম সিংনা তেওঁৰ মৃত্যু হৈছে এইটো ঘটনা যোৱাকালি হৈছে এইটো ঘটনা দিছ নট ফাৰ্ষ্ট টাইম এইটো ফাৰ্ষ্ট টাইম নহয় এখন ডাম্পাৰ ইমান স্পীডে চলায় বহুত স্পীড চলায় আজিকালি ডাম্পাৰে কিন্তু এইটো যোনটো গাড়ী আপুনি খবৰ ল'ব এখন গাড়ী হেৰি নাই কাগজ পাতি নাই একো নাই তেন্তে ইমান দিনৰ পৰা যদি কাগজ পাতি নাই কেনেকৈ চলিব পাৰিছে ৰাস্তাটোত নিশ্চয় আৰু এইটো ইয়াত ভালকে চাব আপুনি এনেকুৱা গাড়ী বহুত কেইটামান আছে আৰু ইয়াত পুলিচ প্ৰশাসন ট্ৰেফিক পুলিচ ফ'ৰ্চ ক'ত আছে কিয় নধৰে নিশ্চয় সদায় প্ৰত্যেকবাৰ কৈ আছে হেলমেট পিন্ধিব লাগে গাড়ী চলাব নালাগে মদ খোৱা সময়ত গাড়ী চলাব নালাগে ঠিক আছে কিন্তু কাগজ পত্ৰটো কেইটা থাকিব লাগে ন নিশ্চয় মই পুনৰ কৈছো যে সৌৰভ মাইৰাম সিংনাৰ আৰু তেওঁৰ পৰিয়ালে কিন্তু কালি নিয়ম মানি চলিছিলে হেলমেট পৰিধান কৰি আছিলে তেওঁলোকে নিজৰ ছাইডত গৈ আছিলে আৰু যথেষ্ট লাহে লাহে গৈ আছিলে তীব্ৰ বেগত যোৱা জেহেৰুল ইছলামৰ যিখন ডাম্পাৰ এই ডাম্পাৰখনে যি চালক ইতিমধ্যে পলাতক হৈ আছে চালক সম্পূৰ্ণৰূপে সুৰামুক্ত অৱস্থাত আছিলে যিগৰাকী চালক আছিলে সেইগৰাকী চালকে মহতিয়াই লৈ গ'লে পৰিয়ালটো সম্পূৰ্ণৰূপে ধ্বংস কৰি দিলে নিঃশেষ কৰি দিলে আৰু এইসমূহ ডাম্পাৰ গতি নিয়ন্ত্ৰণ কৰাৰ কথা কয় কাগজ পাতিৰ কথা কয় বিয়াগম পৰিবহণ বিভাগ আছে কিন্তু কোনো ধৰণৰ বৈধ নথিপত্ৰ নোহোৱাকৈ কেনেদৰে ৰাজপথত এইসমূহ আপুনি এয়া আগতেও বহুবাৰ ডাম্পাৰ দৌৰাত্মৰ আপুনি বাতৰি কৰিছে বহুত ডাম্পাৰ দৌৰাত্মৰ বাতৰি কৰিছে কিন্তু নথিপত্ৰ নথকা এখন ডাম্পাৰ লগতে অবৈধভাৱে সৰবৰাহ কৰিছিল শিল আৰু বালি এই ক্ষেত্ৰত পৰিবহণ বিভাগৰ কথা আপুনি কৈছে তেওঁলোক কিন্তু এতিয়াও মৌন হৈ আছে তেওঁলোকৰ ফালৰ পৰা কিবা প্ৰতিক্ৰিয়া লাভ কৰিছে আপোনালোকে নিশ্চয় কোনো ধৰণৰ প্ৰতিক্ৰিয়া লাভ কৰা নাই সৌৰভ মই পুনৰ কৈছো যে যোৱাকালি দিনত কেইবাটাও দুৰ্ঘটনা সংঘটিত হৈছে 9জনকৈ লোকৰ মৃত্যু হৈছে সেয়া যথেষ্ট শোকাব ঘটনা কিন্তু আটাইতকৈ ডাঙৰ কথা নগাঁৱৰ যি দুৰ্ঘটনা এই দুৰ্ঘটনাটোত এটা পৰিয়াল শেষ হৈ গ'ল এতিয়া যি দুটা সন্তান আছে এটি ছমহীয়া সন্তান তেওঁ পিতৃ মাতৃক হয়তো এতিয়ালৈকে ভালদৰে চিনিয়ে পোৱা নাই আৰু এটি যিটো সন্তানে ইয়াত পঢ়ি আছে তেওঁলোক ঘাট মাৰা হ'ল মই পুনৰ কৈছো এই পৰিয়ালটো সম্পূৰ্ণৰূপে নাইকিয়া হৈ গ'ল কৃষক পৰিয়াল আছিলে আৰু
যি পৰিবহণ বিভাগে যি ফাইন কৰে দেখিবলৈ পোৱা যায় যে আজিকালি খুব জৰিমনা কৰে, কিন্তু এইসমূহ ডাম্পাৰক কাৰ পুনৰ কৈছোঁ পুনৰ হেলমেট নিপিন্ধিলে ফাইন, ছিট বেল্ট নামাৰিলে ফাইন, তাৰপিছত ইঞ্চুৰেঞ্চ ফেইল হ'লে ফাইন, তাৰপিছত এইসমূহ এই জহিৰুল ইছলামতৰ নিচিনা মানুহক কিয় বাচি থাকে, কিয় কিহৰ কাৰণে কোন ধৰণে গভমেণ্টৰ বুলি ক'ব লাগিব। এইটো গভমেণ্ট লাগিব, এইটো গভমেণ্ট যদি চিৰিয়াছলি যদি লয় আৰু নগাঁৱত 30টা নহয় 100,000টা ওলাই যাব। আপুনি লক্ষ্য কৰিব এনেকুৱা ডাম্পাৰ বহুত এই এতিয়া নাম্বাৰটো ভালকে চিনি পোৱা নাই। দূৰৰ পৰা যদি আপুনি যদি ভিডিঅ' কৰে বা হেৰি কৰে ফটো মাৰে ভালকে নাম্বাৰ একেবাৰে ইনভিজিবল হৈ আছে। মই পুনৰ কৈছো যে নাম্বাৰত বোকা সানি থোৱা আছে। মই সৌৰভ মই দেখুৱাইছো চাওক, যি নাম্বাৰ প্লেট আছে নাম্বাৰ প্লেটত বোকা সানি থোৱা আছে। এইখন AS31C1250। ইতিমধ্যে আমি গাড়ীৰ নথি পত্ৰ সম্পূৰ্ণৰূপে নিউজ দেখুৱাইছোৱে। এইখন চাওক, ডাম্পাৰৰ যি ৰং থাকিব লাগে ডাম্পাৰ হালধীয়া কৰি দিছে, কোনো ধৰণৰ ইয়াত নাম্বাৰ ধৰিব নোৱাৰে। অৰ্থাৎ এনেকুৱা ডাম্পাৰে প্ৰায়ে দুৰ্ঘটনা সংঘটিত কৰে। এয়া বেকলাইট ভাঙি আছে, ইয়াৰ আগতে দুৰ্ঘটনা সংঘটিত কৰিছে। নগাঁও বৰঘাটত এনে বহু দুৰ্ঘটনা সংঘটিত হৈছে, এইসমূহ ডাম্পাৰে কৰিছে। ইয়াত এতিয়া অবৈধভাৱে যি চেণ্ট গ্ৰেভেল কঢ়িয়াই দিছে সেয়া ইয়াত আছেই। এইসমূহৰ কোনো কাগজ পাতি নাই, সেয়া পিছৰ কথা, সেই সময়ত আমি নকওঁ। কিন্তু পৰিবহণ বিভাগে কাগজ পাতি নোহোৱাকৈ এনেধৰণৰ ডাম্পাৰ চলাবলৈ দিয়ে, যাৰ পৰিপ্ৰেক্ষিতত দেখিবলৈ পোৱা যায় যে এইসমূহ এইখন যি আৰমান এক্সপ্ৰেছ জহিৰুল ইছলামৰ যিখন ডাম্পাৰ, ইয়াত মই দেখুৱাইছো যে এইসমূহ ডাম্পাৰে যি বিগত সময়ছোৱাত নগাঁৱত কেইবাটাও দুৰ্ঘটনা সংঘটিত হৈছে, বহু লোকৰ প্ৰাণহানি হৈছে। কিন্তু তাৰ পিছত পৰিবহণ বিভাগ কিয় তৎপৰ নহয়? আৰু এতিয়া এটা পৰিয়াল শেষ হৈ গ'ল। যি মই পুনৰ কৈছো যে মই আৰু এগৰাকী ব্যক্তিয়ে ক'বলৈ বিচাৰিছে, কাৰ্বি আংলঙৰ পৰা যথেষ্ট লোক আহিছে। মই আৰু কি ক'ব এতিয়া ক'ব লাগিব, নগাঁৱৰ এখন জাগাত আমি পঢ়িবলৈ আহিছো, বহুত কেইটা টাইমত আমি দেখি পাইছো যে ইয়াত আৰু টমটম বহুত ৰুলছ ফল' নকৰে। টমটম আপুনি চাওক, মিউনিচিপাল বৰ্ডৰ পৰা চাব, এনেকুৱা টমটম নাম্বাৰ প্লেটে নাই, তেন্তে এইখিনিও এক্সিডেণ্ট কৰিব পাৰিব। এইখিনিলৈকে হেৰি গুৰুত্ব দিয়া নাই। ইয়াত যদি বাছ ষ্টেণ্ড যদি ৰাখে তেন্তে ইয়াত চিচি কেমেৰাটো ৰাখিবই লাগিব। বহুত হৈ আছে, মানে এখন এটা চেণ্টাৰ হয়। গুৱাহাটীৰ পৰা আহিব, তেজপুৰৰ পৰা আহিব, নগাঁৱৰ পৰা আহিব, কাৰ্বি আংলঙৰ পৰা আহিব, হোজাইৰ পৰা আহিব, কাৰ্বি আংলঙৰ পৰা আহিব, হোজাইৰ পৰা আহিব, কিন্তু ইয়াত কোনো ব্যৱস্থা মৃত্যু হৈছে, COVID-19 মৃত্যু হৈছে। আপোনালোকে এতিয়া মৃতদেহ আপোনালোকে চমজাই দিলে নেকি? চমজাই দিয়া নাই বৰ্তমানটো। এতিয়া এতিয়া তাৰ যোনটো ল'ৰা আছে, কেঁচুৱা আছে, কেঁচুৱাও এতিয়া পুৰা হেৰি হৈ আছে, ইনজৰ্ড, চিৰিয়াছ হৈ আছে। বাচিব নে নাই বা এইটো ঠিকনা নাই। আৰু যিটো ল'ৰা পঢ়ি আছে সেই ল'ৰাটোক অনা হৈছে তাৰ পৰা, অনা হৈছে হোষ্টেলৰ পৰা। এক ভয়ংকৰ পথ দুৰ্ঘটনা, যি পথ দুৰ্ঘটনা সংঘটিত হৈছে আৰু ইতিমধ্যেই পিতৃ মাতৃৰ মৃত্যু হৈছে আৰু এটি 6 মহীয়া কণমানি সন্তানে ইতিমধ্যে চিকিৎসালয়ত মৃত্যুৰে যুঁজি আছে। বৰঘাট বাইপাছত শনিবাৰে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হৈছিল আৰু এই পথ দুৰ্ঘটনাটোৰ পাছতেই কেতবোৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে যে যিখন ডাম্পাৰে এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত কৰিলে সেই ডাম্পাৰখনৰ কোনো বৈধ নথিপত্ৰ নাছিল আৰু গাড়ীখনৰ পঞ্জীয়নৰ ম্যাদ কেতিয়াবাই উকলি গৈছিল। ডাম্পাৰখনৰ গৰাকী হৈছে জহিৰুল ইছলাম। তেওঁলোক অবৈধভাৱে সৰবৰাহ কৰিছিল শিল আৰু বালি। দুৰ্ঘটনা সংঘটিত কৰি পলাই গৈছিল ডাম্পাৰখনৰ চালকজন। আৰু আমাক উচিত মানে তাৰ মানে বিচাৰটো লাগে, উচিত আমাক কিবা কি কয় ন্যায়টো লাগে যে কিয় তেওঁলোকে কিয় মানে গতি বেগত তেওঁলোকে কিয় এই বস্তুটো সংঘটিত কৰিব, কিয় দুৰ্ঘটনা কৰিব। তেওঁলোকে যদি সেইখন যদি মাইৰাম চিনেমা বা অলপ আগত যদি তেওঁলোকে ব্ৰেক মাৰি পেলাই যদি ৰখাই থাকে, ইমানখিনি ইনজিঅ'ৰ নহ'লে হয়, ইমানখিনি মৃত্যুৰ মুখত মানে তেওঁলোকে পৰিণত হয়। এতিয়া তেখেতৰ মা এই কেঁচুৱাটিৰ কণমানি চহমহীয়া কণমানি শিশুটি, তেখেতৰ মাও চিনি পোৱা নাই, তেখেতৰ দেউতাও চিনি পোৱা নাই। তেওঁলোকে মৃত্যুৰ মুখত যুঁজি যোৱাকালি তেওঁলোকে যিজনে মাতৃ তাতে মৃত্যু হৈ গ'ল। তাৰপিছত এটা মানে তেওঁৰ দেউতা তেওঁ হস্পিটেলত গুৱাহাটীত ৰিফাৰ কৰিছিলে, আমি গুৱাহাটী গৈ নোপাওঁতে ৰহাতে তেওঁ মৃত্যুবৰণ কৰিলে। তেওঁলোকে পিছত আকৌ আনি ইয়াতে আমি মেডিকেল কলেজত থৈ দিছোঁ। এতিয়া মৰণোত্তৰ পৰীক্ষাৰ বাবে আমি ইয়াত থানাৰ ওচৰত আহিছোঁ। তেওঁলোকৰ পৰা কিবা কাগজ পত্ৰ লৈ আমি মৰণোত্তৰ পৰীক্ষা কৰাৰ পিছতহে আমি পুনৰ ঘৰলৈ লৈ যাম। গতিকে আমি ডাম্পাৰ চালক আৰু যিজনে মানে মালিক অতি শীঘ্ৰে মানে তেওঁলোকক মানে কৰায়ত্ব কৰে, আমাক উচিত মানে আমাৰ দাবীসমূহ জহিৰুল ইছলাম যি প্ৰদান কৰিব লাগিব
আৰু নগাঁৱত বৰ্তমান এই পৰিয়ালটোৱে সেয়াই বিচাৰিছে। বৰ্তমান এই পৰিয়ালটোৱে সেয়াই বিচাৰিছে, সকলোৱে বিচাৰিছে যে তীব্ৰ বেগত ডাম্পাৰ চলাই পেলাই যি ধৰণে এটা পৰিয়ালৰ জীৱন নিঃশেষ কৰি দিয়া হ'ল, ইয়াৰ এটা বিচাৰ হওক আৰু এনেধৰণৰ যে ঘটনা সংঘটিত কৰিবলৈ কোনো সাহস নকৰক, সেয়াই সকলোৱে বিচাৰিছে। সৌৰভ, নিৰুপল বৰা, এই জেহেৰুল ইছলাম বুলি যিজন ব্যক্তিৰ কথা আপুনি কৈছে, যিজনৰ ডাম্পাৰখনৰ মালিক জেহেৰুল ইছলাম, তেখেতক এতিয়ালৈকে কৰায়ত্ব কৰা হোৱা নাই। যিজন চালক আছিল তেওঁ পলাতক অৱস্থাত আছে, সুৰামত্ত অৱস্থাত আছিল আৰু জেহেৰুল ইছলামৰ ডাম্পাৰে পূৰ্বেও কেইবাটাও পথ দুৰ্ঘটনা সংঘটিত কৰিছিল আৰু সেইজনক কি কাৰণত এতিয়ালৈকে কৰায়ত্ব কৰা নাই সেইটো কিন্তু অতি ৰহস্যজনক কথা। আপোনাৰ ওচৰত ইয়াৰ কিবা তথ্য আছে? তেখেতক নগাঁও আৰক্ষীয়ে মাতিছে? নিশ্চয় নিশ্চয়, জেহেৰুল ইছলামক ইতিমধ্যে নগাঁও আৰক্ষীয়ে মাতিছে, তলব কৰিছে, কিন্তু জেহেৰুল ইছলাম বেংগলোৰত আছো বুলি কৈছে। গতিকে জেহেৰুল ইছলাম তাৰ পৰা আহি পাম বুলি কৈছে। চালকজনৰ কোনো সন্ধান পোৱা নাই, চালকজন বৰ্তমানলৈকে পলাতক অৱস্থাত আছে। তীব্ৰ বেগত আছিলে, সুৰামুক্ত অৱস্থাত দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰিছিলে, কিন্তু জেহেৰুল ইছলামক গ্ৰেপ্তাৰ কৰাৰ দাবী কৰিছে পৰিয়ালে। গতিকে জেহেৰুল ইছলাম বেংগলোৰৰ পৰা আহি পেলাই হাজিৰ হ'ম বুলি কৈছে। গতিকে এতিয়া আৰক্ষীৰ দায়িত্ব জেহেৰুলক প্ৰথম গ্ৰেপ্তাৰ কৰা, জেহেৰুলক আটক কৰা, জেহেৰুলক গ্ৰেপ্তাৰ কৰাৰ পিছত কোন চালকে এই গাড়ীখন চলাইছিলে সেইগৰাকী চালকক গ্ৰেপ্তাৰ কৰা, যিগৰাকী চালকৰ ভুলৰ বাবে, যিগৰাকী চালকৰ উদণ্ডামিৰ বাবে এটা পৰিয়াল নিঃশেষ হৈ গ'ল, এই এটা সন্তান ঘাট মাৰা হ'ল। ছমহীয়া এটি সন্তানে এই পৃথিৱীলৈ আহি পেলাই নিজ পিতৃ মাতৃক হেৰুৱালে সন্মুখত, আৰু যি মাইৰাম সিংনাৰ কবিতা ইংটিপিৰ দৰে যি দুৰ্ভগীয়া, তেওঁলোক যি ইয়াৰ নিজৰ সন্তানক চাবলৈ সেই ঘৰলৈ ঘূৰি গৈ নাপালে, তেওঁলোকে অকালতে মৃত্যুবৰণ কৰিব লগা হ'ল। এই সমূহ ঘটনাৰ বিচাৰ হ'ব লাগিব, সেয়াই সকলোৱে বিচাৰিছে। আৰু সেয়ে সকলোৱে বিচাৰিছে জেহেৰুল ইছলামক প্ৰথমে গ্ৰেপ্তাৰ কৰা হওক, আৰু জেহেৰুল ইছলামক গ্ৰেপ্তাৰ কৰাৰ পিছত চালকজনক বিচাৰি উলিয়াওক, আৰু কোনো ধৰণৰ কাগজ পাতি নোহোৱাকৈ কিদৰে ইয়াত বাহন চলাব পাৰিছে ইয়াৰ বিৰুদ্ধে পৰিবহণ বিভাগৰ যিসকল বিষয়া আছে, যিসকলে ইয়াত কৰ্তব্যত নিয়োজিত হৈ থাকে, তেওঁলোকে কিয় এনেধৰণৰ ডাম্পাৰসমূহ নধৰে, তেওঁলোকৰ কি মকামিলা আছে ভিতৰি, এইসমূহ বিষয়টো তদন্ত হওক, সেয়াই সকলোৱে বিচাৰিছে। সৌৰভ, নিৰুপল বৰা, ইতিমধ্যেই এই কাৰ্বি যি ছাত্ৰ সংগঠনটো আছে তেওঁলোকৰ সদস্যসকলে মন্তব্য কৰিছে, এখন দুখন নহয় 100ৰ পৰা 200খন ডাম্পাৰ তেনেকৈ চলি আছে আৰু কাৰ্বি আংলঙৰ পৰা কেৱল শিল বালিয়ে নহয় কয়লাৰ অবাধ প্ৰচলন আছে। এইবোৰ ক্ষেত্ৰত কিন্তু পৰিবহণ বিভাগে অতি ৰহস্যজনক ভূমিকা গ্ৰহণ কৰি আহিছে। বহু দুৰ্ঘটনা সংঘটিত হৈছে, এনেকুৱা বহু পৰিয়াল শেষ হৈ গৈছে, কিন্তু এতিয়াও সাৰ পোৱা নাই পৰিবহণ বিভাগটো। এই ক্ষেত্ৰত কিন্তু পৰিবহণ বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব। ইতিমধ্যে আপুনি কৈছে তেওঁলোকৰ ফালৰ পৰা কোনো ধৰণৰ প্ৰতিক্ৰিয়া এতিয়ালৈকে আপুনি পোৱা নাই। নিশ্চয় সৌৰভ, বৰ্তমানে কোনো ধৰণৰ প্ৰতিক্ৰিয়া আমি পৰিবহণ বিভাগৰ পৰা, কিন্তু এনেধৰণৰ ঘটনা প্ৰায়ে বৰঘাটত সংঘটিত হয়। যি কাৰ্বি ছাত্ৰ সন্থাৰ যিগৰাকী নেতাই কৈছিলে যে বহু ইয়াত ডাম্পাৰ চলি থাকে, বহু বাহন চলি থাকে, আৰু নগাঁৱৰ ইয়াত বৰঘাটত ডাম্পাৰ যিসমূহ ডাম্পাৰে দুৰ্ঘটনা সংঘটিত কৰে অধিকাংশ ডাম্পাৰ চালকেই সুৰামুক্ত অৱস্থাত থাকে, কোনো ধৰণৰ কাগজ পাতি নাথাকে, অবৈধ শিলবাৰী সৰবৰাহ কৰে। এই বিষয়সমূহত পৰিবহণ বিভাগে কিয় মাত দিয়ে সেয়া ৰহস্যৰ বিষয়ে এতিয়া বুজিবলৈ বাকী নাই, যে এনেধৰণৰ যিসমূহ কাগজ পাতি নোহোৱা বাহন চলিবলৈ যি সুবিধা কৰি দিছে, ৰাজপথত যেতিয়া হেলমেট টিপি থাকে কোনোবা এজন দুখীয়া ল'ৰা যায় 2000 টকা 1000 টকা ফাইন লয়, ৰাজপথত যেতিয়া চিট বেল্ট নমৰাকৈ কোনোবা দুখীয়া ল'ৰা যায় 1000 টকা ফাইন লয়, কিন্তু এনেধৰণৰ ডাম্পাৰ, এনেধৰণৰ জেহেৰুলহঁতৰ দৰে শিলবাৰী অবৈধভাৱে কঢ়িয়াই অনা যিসমূহ ডাম্পাৰ কোটি কোটি টকা যিসমূহ মালিক আছে, তেওঁলোকৰ পৰা কিয় ফাইন ল'বলৈ সাহস নকৰে, তেওঁলোকক কিয় নাকি নলগায়, সেয়া হয়তো কাৰো বুজিবলৈ বাকী নাই। গতিকে এই জনজাতীয় পৰিয়ালটোক ন্যায় প্ৰদান কৰিব লাগিব, এই ঘাট মাৰা সন্তানকেইটাৰ দায়িত্ব ল'ব লাগিব। এই ঘাট মাৰা সন্তানকেইটাক পৃথিৱীত কোনে ডাঙৰ দীঘল কৰিব তাৰ দায়িত্ব ল'ব লাগিব চৰকাৰে, আৰু তাৰ দায়িত্ব লোৱাৰ বাবে আৰু যাতে ভৱিষ্যতে এনেধৰণৰ কোনো সন্তান ঘাট মৰা নহয় তাৰ দায়িত্ব এখন চৰকাৰে ল'ব লাগিব, তাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব, নাকি লগাব লাগিব জেহেৰুলহঁতৰ দৰে একাংশ অসাধু ব্যৱসায়িক, তেতিয়াহে কিন্তু ভৱিষ্যতে সকলো সন্তানৰ। ধন্যবাদ জনাইছোঁ নিৰুপল বৰা, পুনৰ আপোনাৰ সৈতে সংযুক্ত হওক। বাতৰি তেতিয়ালৈ ইমানেই, ধন্যবাদ।